হাউলিত কেইবা শতাধিক ই ৰিক্সা চালকৰ উত্তাল প্ৰতিবাদ। হাউলি পৌৰসভা এলেকাত অন্য ঠাইৰ ই ৰিক্সাৰ প্ৰৱেশ বন্ধ কৰাৰ দাবীত ই ৰিক্সা ইউনিয়নৰ প্ৰতিবাদ। হাউলিত পৌৰসভা বহিৰ্ভূত ই ৰিক্সাৰ প্ৰৱেশ বন্ধ কৰাৰ দাবীত সদৌ হাউলি ই ৰিক্সা চালক ইউনিয়নৰ উদ্যোগত আজি হাউলি চাৰিআলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰী চালকসকলে হাউলিত অন্য ঠাইৰ ই ৰিক্সা প্ৰৱেশ বন্ধ কৰক, হাউলি এলেকাৰ ই ৰিক্সাত ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়াৰ ব্যৱস্থা কৰক, হাউলিত বাহিৰা ই ৰিক্সাৰ যান জঁট বন্ধ কৰক, হাউলি ই ৰিক্সা চালক ইউনিয়ন জিন্দাবাদ আদি শ্লোগানেৰে হাউলি নগৰ উত্তাল কৰি তোলে। ই ৰিক্সা যি ধৰণে বৃদ্ধি পাইছে তাৰ লগে লগে আমি প্ৰত্যক্ষ কৰিছোঁ, কিছুদিন ধৰি বৰপেটা ৰোড পৌৰসভাই এটা নিয়ম বান্ধি দিছে। তেওঁলোকৰ এৰিয়াত যিখিনি গাড়ী আছে সেই গাড়ীখিনি টাউনত চলাচল কৰিব পাৰিব, বাহিৰৰ গাড়ীখিনি ভিতৰত সোমাব তেওঁলোকে নিদিয়ে। সেই মৰ্মে আমাৰ হাউলিৰ গাড়ী যেতিয়া হয়তো ৰিজাৰ্ভেই হওক, কোনোবা এটা ভাড়াই হওক লৈ যেতিয়া বৰপেটা ৰোডত যায়, তেওঁলোকে দাবী ধমকি দি মানুহখিনি নমাই দি গাড়ীখিনি পঠিয়াই দিয়ে। নানা ধৰণৰ অন্যায় অত্যাচাৰ আমাৰ গাড়ীবিলাকৰ ওপৰত তেওঁলোকে চলাই আছে। ঠিক একেদৰে বৰপেটা টাউনতো সেই একেই অৱস্থা। তাৰ লগে লগে কয়াগুছি এখন বজাৰ, সেইটো টাউন বুলি ক'ব নোৱাৰি। তাতেও আমাৰ হাউলিৰ গাড়ী যদি যায় তেওঁলোকে পাৰ্কিং কৰিব নিদিয়ে, দাবী ধমকি দি খেদি দিয়ে। যে আমাৰ হাউলিত যদিও 10টা ৱাৰ্ড, 4টা ৱাৰ্ড আছিল, তাতে 10টা যদিও কৰিছে, সীমাটো বৃদ্ধি হোৱা নাই। যাৰ কাৰণে আজি হয়তো হাউলি টাউন সৰু এখন টাউন, আমাৰ সন্থাত যিখিনি গাড়ী জড়িত আছে মেক্সিমাম 500, এই 500 গাড়ী যদি হাউলিত চলে, হাউলিত কোনো যান জঁট নহয়। কিন্তু আপোনালোকে নিশ্চয় দেখিছে বা প্ৰত্যক্ষ কৰিছে যে আজি প্ৰায় 3000-4000 গাড়ী হাউলিত প্ৰৱেশ কৰি, অনাধিকাৰ প্ৰৱেশ কৰি, যধে মধে পাৰ্কিং কৰি টাউনৰ যিটো পৰিৱেশ বিনষ্ট কৰিছে, আমি তাক তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি পৌৰসভাৰ সভানেত্ৰী ডাঙৰীয়ানী এটা মেছেজ দিব বিচাৰোঁ। আগতো আমি তেওঁলোকক এই কথাখিনি অৱগত কৰাইছিলোঁ, প্ৰশাসনকো কৰাইছিলোঁ, বিশেষকৈ স্মাৰক পত্ৰও দিছিলোঁ। তাৰ পিছতো কিন্তু আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই। এতিয়া আমি অতিষ্ঠ হৈ গৈছোঁ, কাৰণ আমাৰ যিখিনি লোকেল গাড়ী, সেই গাড়ীৰ ওপৰত আজি পানীত হাঁহ নচৰা অৱস্থা হৈছে। কাৰণ তেওঁলোকে যিকোনো ৰাস্তাৰ পেচেঞ্জাৰ যাত্ৰী পাই উঠাই লৈ গুচি যায়। প্ৰথম অৱস্থাত ৰাস্তা চিনিয়ে নাপায়, যেতিয়া এদিন যাব দ্বিতীয় দিন আৰু চিনিব নালাগে, তেওঁলোকে গৈ থাকে। গতিকে আমাৰ গাড়ীখিনি চিৰিয়েলত চলে, চিৰিয়েলত চলা গাড়ীখিনিৰ অৱস্থা আজি একেবাৰেই বেয়াৰ ফালে ঢাল খাইছে। গতিকে আমাৰ দাবী হ'ল বাহিৰৰ গাড়ীখিনি বন্ধ হ'ব লাগে। আমাৰ যিখিনি হাউলিত গাড়ী, ষ্টিকাৰ থকা গাড়ীখিনি হাউলিত চলাৰ ব্যৱস্থা পৌৰসভাৰ ফালৰ পৰা কৰিব লাগে। আৰু পৌৰসভাই আমাৰ গাড়ীখিনিক ষ্টিকাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে, যেনেকৈ বৰপেটা ৰোড পৌৰসভাই দিছে, বৰপেটা টাউন পৌৰসভাই দিছে, কয়াগুছি এটা বজাৰ, তাৰ পাছতো তেওঁলোকে দিছে, সৰ্থেবাৰীত দিছে, পাটাচাৰকুছিত দিছে, বিভিন্ন ঠাইত সৰ্বগত দিছে, বঙাইগাঁৱত দিছে। যে পৌৰসভাই যিটো ষ্টিকাৰ দিছে, সেই ষ্টিকাৰ থকা গাড়ীখিনি হাউলিত চলাচল কৰিব পাৰিব। আৰু বাহিৰৰ গাড়ীবিলাক যিকোনো প্ৰকাৰে তেওঁলোকে বন্ধ কৰাৰ প্ৰচেষ্টা হাতত ল'ব লাগিব। অন্যথা আমি হাউলি ইউনিয়ন, চৰকাৰে আমাক ৰেজিষ্ট্ৰেশ্যন দিছে, পঞ্জীয়নভুক্ত এটা ইউনিয়ন, আমি কিন্তু আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। গতিকে